আচ্ছা আমি সোয়া ল্যাব সেটআপটো আমি কেনেকে বনাম যদি কোনোবা আহে তোমাৰ মোক কৈ দিবা মই ইফালে থাকিলে ইফালে সোৱা না যায়তো মই এটা এলাউ কৰি দিম দেই আইলে কবা আচ্ছা আমি ল্যাব সেটআপটো কেনেকে বনাম চাই লো ফার্স্ট আমাৰ কি থাকিব তোমাৰ ফিজিক্যাল ইনফ্রাস্ট্রাকচার ঠিক আছে জাস্ট এজিউম কৰা এটো আমাৰ ফিজিক্যাল ইনফ্রাস্ট্রাকচার ঠিক আছে এটা দেখিছা তোমালোকে বক্স আচ্ছা এই ফিজিক্যাল ইনফ্রাস্ট্রাকচাৰৰ ওপৰত আমি কি বহাম কোৱা we will deploy এতিয়া আমি কি কৰিম ইয়াৰ ওপৰত আমি বহুৱাম তোমাৰ হাইপারভাইজার ঠিক আছে হাইপারভাইজার তাৰ মানে মই আগতে কৈছো না একচুয়ালি আমি কাম কৰিম কোড তোমাৰ ESXi ঠিক আছে কিন্তু ESXi তুমি ডাইরেক্ট ডিপ্লয় কৰিব নোৱাৰিবা কাৰণ তোমাৰ এটো সার্ভার পিসি নহয় তুমি এটা কি কৰিবা মাল্টিপল কাম কৰিবা ঠিক আছে এটা কথাটো কেনেকৈ হ'ব তুমি যেটা মাল্টিপল কাম কৰিবা ন তুমি তাক যদি সার্ভার কৰি বিজি কৰি ৰাখি দিয়া না বাকি কামখিনি তুমি কেনেকৈ কৰিবা আৰু তোমাৰ এতে তোমাৰ ESXi কি নাথাকে কোৱা GUI নাথাকে ন তুমি CLI দি কাম কৰিব নোৱাৰিবা তাৰ মানে তোমাৰ মিনিমাম দুটা পিসি থাকিব লাগিব ঠিক আছে এটা তোমাৰ এজ এ সার্ভার থাকিব আৰু তুমি ওয়েব ক্লায়েন্ট ইউজ কৰি তুমি তাক এক্সেস কৰিবা এটা ইমান জামালাত আমাৰ যাব লগিয়া একো নাই তোমাৰ এটা আমি কৰিম কি তোমাৰ এনভায়রনমেন্টটো আমি সেটআপ কৰি লম আচ্ছা ইয়াৰ ওপৰত আমি কি বনাম তোমাৰ হাইপারভাইজার দিলু এতিয়া ইয়াৰ ওপৰত আমি আৰু এটা লেয়াৰ বহাম এনেকে ঠিক আছে এইটো এটা আচ্ছা ইয়াৰ কি নাম হ'ব তোমাৰ এই লেয়াৰটো তোমাৰ নাম হ'ব ঠিক আছে আচ্ছা এতিয়া টেক্সট এইটো তোমাৰ কি হ'ব কোৱা টাইপ 2 হাইপার টাইপ 2 হাইপারভাইজার ঠিক আছে আমি এটা কি লগাম তোমাৰ অপশন আমাৰ লগত বহুত কেটা আছে ফার্স্ট অপশন আছে তোমাৰ VMware workstation pro নহলে তোমাৰ কি হ'ব তোমালে শুনি আছা নে হেল্ল শুনি পাইছা ন এটা কাম কৰিবা মাজতে ৰেসপন্স দিবা নহলে তোমাৰ মানে চিন্তা হৈ যায় আছে নাই ঠিক আছে অনলাইনে দেখা নাপনে ঠিক আছে আচ্ছা ওকে আচ্ছা নেক্সট আমি কি পাম তোমাৰ workstation player আজি যেখিনি ডিসকাস কৰিছিলো player ঠিক আছে নহলে তোমাৰ তুমি যদি এইটো নলোৱা তুমি কি লব পাৰা you can go for Oracle virtual box নহলে তুমি কি কৰিব পাৰা Microsoft Hyper-V ঠিক আছে বা তুমি যদি লিনাক্সত তুমি যদি যোৱা কি পাবা তুমি Linux KVM ওকে সো এই গুটেই বিলাক তোমাৰ কি হয় কোৱা টাইপ 2 হাইপারভাইজার ঠিক আছে এইটো তোমাৰ ওকে এইটো লেয়াৰ আমাৰ কি আছিল কোৱা this is our operating system layer operating system layer ঠিক আছে এইটোক আমি কি বুলি কোৱা তোমাৰ host operating system host OS ওকে একেবাৰে তোমাৰ তলত কি থাকিব কোৱা at below okay this is our physical infrastructure ইয়াত কি থাকিব কোৱা তোমাৰ CPU okay CPU plus RAM plus HDD plus IO devices plus networking component যিকোনো ধৰণৰ আৰু হ'ব পাৰে ঠিক আছে কেমেৰা চেমেৰা যি লাগে তোমাৰ ঠিক আছে সো এইটো আমাৰ তোমাৰ
আৰ্কিটেকচাৰ বা তোমাৰ ক'ব পৰা ল্যাব এনভায়ৰনমেন্ট এইটো ঠিক আছে এতিয়া আমাক চোৱা ESXi তুমি যদি লাগে একচুয়ালি আমি ESXi কোড ইনষ্টল কৰিব লাগিছিল তোমাৰ এটা অপাৰেটিং সিস্টেম লাগে ওকে মই চোৱা মই বাৰে বাৰে কৈ আছো তোমাৰ কি হৈছে যিহেতু এটো আমাৰ তোমাৰ চোৱা so this is not our server or a lab environment or a production environment so we cannot dedicate our PC to as a virtualization server okay so আমি কি কৰিলো তোমাৰ now up to this end দিলো ঠিক আছে now on top of this we will add one more layer কোনোবা আইছে নেকি দেখমাই দিও আচ্ছা one more layer okay so this layer is nothing but your ESXi layer ESXi layer okay so এইটো আমাৰ type 1 আচ্ছা এটা খুদিব পাৰে ন ডাইৰেক্টলি আমি ESXi এটা ইনষ্টল কিয় কৰা নাই কি ক'ব কোৱাচোন why we are not installing ESXi directly on top of physical hardware কি বুলি ক'ব কোৱাচোন কোৱা মই বাৰে বাৰে কৈ আছো এইটো কোৱা why you are not installing okay the same thing we cannot dedicate this as our server okay so we have to go for this type of alternative ठीक है now on top of this we are going to deploy our virtual machines say this is VM1 okay say this is VM2 this is VM3 okay or and if your infrastructure support you can go for deploying few more this type of virtual machine okay but always remember that's why I'm telling okay now you see the environment suppose you are putting here this is a Windows PC Windows suppose 7 you have put there okay Windows 7 and this suppose you have make as Ubuntu Linux and suppose this you have made as server 2016 okay and suppose you make it as well the Red Hat Enterprise Linux okay so this is see now how much RAM you want see for see to run its own operating system okay this one suppose there is a requirement of 4 GB of RAM 4 GB of RAM plus 2 core okay what is meant by core see whenever you go for the selection of CPU you will find this type of specification okay octa core hexa core quad core okay that means minimum 2 core is required for your host operating system okay now to run this hypervisor again suppose you need 2 GB of space RAM okay this much put it separately code bole say 2 GB of RAM this much okay 2 GB of RAM right now this ESXi to run this ESXi again you need 4 GB of RAM 4 GB of RAM okay plus minimum 2 core okay so what is left for you now suppose assume that you have a 4 GB of RAM installed in your physical PC now by looking at this infrastructure okay is it feasible can you deploy this virtualization environment in a 4 GB PC by looking at this architecture I'm not going for this all these type of virtual machines okay yeah again suppose for Windows 7 you can take say suppose ki lagibo tomar here to dhori lua say for smooth running 4 GB of RAM plus minimum 2 core
Okay, CORE to core. In the same way, say we are compromising with this architecture. Okay, server, the server actually, okay, we're just assuming, but it requires something more because the server, right? So 8 GB. So in the same way, Linux, how much you want? For here also you need 8 GB. Okay, now you see to deploy this architecture, how many RAM you want. Okay, now see, 4 plus 2 6. Okay, 6 plus 4 10, 14, 18, 26. Okay, then 34. That means to run this architecture you need minimum 34 GB of RAM. Okay, and core, how many core you want? How many core? Suppose 2 plus 2, 4, 5, 6, 7, 8, 9, 8. Just 1 minute, hold for some time. Hello, hello. আচ্ছা শুনি আছে তোমালোকে ন? শুনি আছে নে? হেল্ল', আচ্ছা আচ্ছা আচ্ছা, চোৱা তোমাৰ কি হ'ব, তোমাৰ এন্টায়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো যদি তুমি প্ৰভাইড কৰিব লাগে, ঠিক আছে, তোমাক কিমান লাগিব তুমি কোৱাচোন? সো ইউ নিড minimum for 34 GB of RAM. Okay, and how many core you want? Plus how many core? Say 2 plus 2 equal to 4. Okay, 6, 7, 8, 9, 10, 11, 12. 12 core. Okay, and suppose you have 2 TB hard disk. Okay, so hard disk, regarding hard disk we don't have any tension because we all have the higher quality of this one. Okay, now this much, so that's why I'm telling now, to deploy this type of architecture, this is the infrastructure requirement for you. If this is the requirement, then only you can smoothly run these things. Okay, now our condition is that hardly we are available with 8 GB of RAM. Yes or not? 8 GB of RAM. Yes. And max to max i7. Okay, that means 4 core. That's why to run the practical session, it's not so much easier in case of this virtual exam. So we are demanding some cloud lab so that we can run our things. Okay, let's see what they provide. Okay, this much. Okay, now up to this point, what we can consider, see, up to this much we cannot compromise. Okay, so this is our things. Okay, now at least we can do one thing. We no longer require all these 3 virtual machine. Okay, for our experiment, at least 1 virtual machine we have to deploy. Okay, now this is cluster 1. To show the experiment of your vCenter server, you need minimum these 2 type of cluster. That means the entire infrastructure multiplied by 2. Then that means you will getting the second cluster. Okay, so this is the lab requirement. So what to do? I am just presuming that every one of you have either 8 GB or 4 GB of RAM with minimum i3 processor. Is it? Is it? Yes, sir. Okay, I am just assuming that all of you have 8 GB is best or 4 GB of RAM. Okay, plus minimum i3 processor. Okay, so what you can do, you can deploy this much and 1 PC.
Okay, so today we'll go for deployment of তোমালে কিয়ত কৰিব কোৱাচোন Oracle Virtual Box লৈ কৰিবা না না গুটেখিনি VMware লৈ ফেলে কৰিবা VMware লৈ কৰিবা ন আচ্ছা স্যার একে হয় না দুটা হ্যাঁ কোৱা যিকোনো এটা দুটা স্যার একে হয় না দুটা একে এক্স্যাক্টলি একে কিন্তু তোমাৰ এই স্পেসিফিকেশন বিলাক বেলেগ বেলেগ চোৱা এইটো তোমাৰ Oracle কোম্পানীৰ এইটো তোমাৰ VMware ঠিক আছে দুটা বেলেগ বেলেগ কিন্তু কাম একে তোমাৰ এটা কাম কৰো আমি তোমাৰ ঠিক আছে VM workstation player to ললো ন player is a very lightweight player to লৈ আমি কামটো আগবাৰো তোমাৰ পাছত I will show you how to go for Oracle Virtual Box also okay yeah so see to first of all see up to this much any doubt yelego doubt আছে নে কোৱাচোন তোমাৰ how so এইটো আমাৰ ল্যাব আৰ্কিটেকচাৰ হ'ব ঠিক আছে আমি মিনিমাম ইয়ালৈ বনাব লাগিব মানে এইখিনি কৰোতে আমাৰ মোটামুটি দুটামান তোমাৰ দুটা মিনিমাম দুটা প্ৰ্যাকটিক্যাল তোমাৰ শেষ হ'ব ঠিক আছে ইয়াতে এটা প্ৰ্যাকটিক্যাল যাব আৰু আমি কি কৰিম তোমাৰ A2 BCৰ পৰা ইয়ালৈ আমি কমিউনিকেট কৰি দেখাম ঠিক আছে এইটো তোমাৰ নেক্সট এটা প্ৰ্যাকটিক্যাল আৰু যদি আমি ইয়াতে ডিপ্লয় কৰিব পাৰো এই দুটা পিচিৰ মাজত আমি লিংক কৰি দেখাম ঠিক আছে আৰু কি থাকিব তোমাৰ কোৱা using this ESXi you will see how to configure for virtual switch okay so these all are the practical so I am planning of minimum 7 to 8 practical with you if infrastructure support okay if it is not supporting at least I will share you all the steps okay all the steps screenshot are with me I will share with you ঠিক আছে এতিয়া ইমান চিন্তা কৰি লাভ নাই তোমাৰ যিমানখিনি হয় ইমানখিনি আমি আগবাঢ়ি যাম ঠিক আছে হেল্ল ঠিক আছে স্যার এটা চোৱা আজি কি কৰা তোমালোকে নিছবে নিজা নিজা পিচিত ওয়ার্কস্টেশন প্লেয়ার টু ইনস্টল কৰিব লাগিব ঠিক আছে আচ্ছা এতিয়া মই এটা বেলেগ স্ক্রিন শেয়ার কৰিম তোমালোকে চাবা দেই now I am sharing one new screen stop sharing next we go for okay কিয় আহা নাই তোমাৰ এইটো এই খোলা থাকিলে নাই নেকি তোমাৰ উইন্ডোজ এক্সপ্লোরার টো দেখাব নোৱাৰে নেকি ইয়াতে স্ক্রিন শেয়ার টো অপশন টো আহা নাই দেখোন নাজানো স্যার আহিব লাগে তো আহিবতো লাগে তোমাৰ এইটো আহিছে নেকি আচ্ছা কি লাগিব চোৱা এইবিলাক মোৰ একচুয়ালি কালেক্ট কৰি থোৱা আছে না and always remember whatever software I am sharing there these softwares are not free ঠিক আছে প্লেয়ার টো তোমালোকে কি কৰিব পাৰা বা অপশন প্রো টো তোমাৰ এজ এ ট্রায়াল ভার্সন তুমি 1 মান্থৰ কাৰণে পাই যাবা তোমাৰ VMware ওয়েবসাইটৰ পৰা তুমি ডাউনলোড কৰি ল'ব পাৰা ঠিক আছে কিন্তু মোৰ এইটো ক্ৰেক আছে তোমাৰ এইটো অনলাইন সেশনত তোমাৰ ৰেকৰ্ডিং ভিডিও এইটো কোৱাটো তোমাৰ actually right নহয় ঠিক আছে ক্ৰেকৰ কথাটো still for educational purpose আমি তো কৰিব লাগিব ন now we cannot buy all these products right yes or not so we can at least compromise so this why এটা মোৰ লগত থাকিলে তোমালোক বাইকিনে শেয়ার কৰিলো ন এটা তো দিয়াৰ ওপৰ যায় নাই so you have to collect of your own ঠিক আছে এটা তোমালে কাম কৰা এইটো বস্তু তোমালোকে ডাউনলোড কৰিবলৈ চেষ্টা কৰা VMware player ঠিক আছে এইটো তোমাৰ পুরানা ভার্সন এতিয়া 15 16 মান চলি আছে তোমাৰ ওকে VMware player এইটো ডাউনলোড কৰি ইনস্টল কৰিব লাগিব নামটো লিখি লোৱা স্যার আছে ন গুড সবৰে আছে একটু আছে VMware ওয়ার্কস্টেশন প্লেয়ার আছে সবৰে ন আছে দুজনৰ আছে স্নিগ্ধা আৰু দেৱাংগ ন আৰু কোন আছে সবৰে ন আচ্ছা এইটো তোমালে কাম কৰা সো এতিয়া তোমালোকে চোৱা যে যেতিয়া প্ৰ্যাকটিক্যাল কৰিবা তোমালোকে স্টেপস লিখিব লাগিব প্ৰ্যাকটিক্যাল ঠিক আছে এটা কাম কৰিবা যেতিয়া ইনস্টল কৰিবা স্ক্ৰিনশ্বট বিলাক লৈ যাবা সবে ঠিক আছে ওকে স্ক্রিনশট বিলাক লৈ যাবা
এতিয়া তোমালোকে এটা কাম কৰা আচ্ছা মই কি ইনষ্টলেশনটো দেখুৱাব লাগিব না তোমালোকে পাৰিবা হাউ টু ইনষ্টল VMware player পাৰিম স্যাৰ পাৰিবা ন আচ্ছা এটো কথা মোক কোৱাচোন তোমালোকে কিয়ত কৰিবা প্লেয়াৰত কৰিবা না প্ৰুট কৰিবা কোৱা কিয়ত কৰিবা স্যাৰ আপুনি জিঅ' দিয়ে এইটো তোমাৰ লাইট ওয়েট হয় ইয়াত তুমি বেছি অপচন পাবা ওকে VMware workstationত প্ৰুট তুমি বেছি অপচন পাবা ইয়াত অপচন কম পাবা কিন্তু এটো লাইট ওয়েট হয় ঠিক আছে এটা কাম কৰা এইটো লৈ যোৱা তোমাৰ তুমি চাই লোৱা সাইজ ইয়াৰ তোমাৰ 71 MB ঠিক আছে ইয়াৰ কিমান চোৱা 414 MB okay that means you are getting almost কিমান হ'ব তোমাৰ 5 time more component than this one okay and this is our ESXi okay regarding ESXi itu পাছত দেখা যাব এতিয়া ESXi ঠিক আছে যাৰটা GS তোমালোকে workstation pro নহলে workstation player টো ইনষ্টল কৰা কৰি ফেলাই তোমাৰ স্ক্ৰিনশ্বট টো ৰাখা ঠিক আছে ৰাখি ফেলাই ইনষ্টল কৰা হলে মোক তোমালোকে ক'বা ঠিক আছে নেক্সট এক্সপেৰিমেন্ট আই শো what to ঠিক আছে হ'ব আচ্ছা এটো এতিয়া কি কৰি এতিয়া তোমালোকে স্টার্ট কৰা ঠিক আছে নিজে নিজে পিসি সবে যাৰ নাই ডাউনলোড কৰা যাৰ আছে তোমাৰ এই দুটাৰ যিকোনো এটা ইনষ্টল কৰা ঠিক আছে কৰি একো কৰিব লাগে নাই ইনষ্টল কৰি পেলাই মোক কলে হল নেক্সট স্টেপ আই উইল গাইড ইউ what to do next okay স্যার অলরেডি ইনস্টলড আছে ইনষ্টল আছে সবৰে আছে বৰে স্যাৰ ইনষ্টল কৰা আছে চাগে হলে আমাৰ লাগিয়ে থাকে হয় নেকি মোক কনফার্ম কৰা তেতিয়া হলে কোৱা থাকিলে তো ভালে হয় ন স্যার মুটো আছে ইনস্টল কৰি তোমাৰ আছে আচ্ছা তেতিয়া হলে ইনষ্টল দিব OS নহয় তোমাৰ এতিয়া আমি কি কৰিম এইটো বস্তু বুজা ঠিক আছে so I am telling again and again see our infrastructure is now something different okay this is our infrastructure আগতে তোমালে কি কৰিছিলা এইটো ইনষ্টল কৰি ইয়াৰ ওপৰত ডাইৰেক্ট তোমালোকে OS দি দিছিলা হয় না কোৱা কিন্তু ইয়াৰে তোমাৰ এক্সট্ৰা এটা লেয়াৰ সোমাই গল ন এইটো তোমাৰ ESXi এতিয়া কি কৰিব লাগিব এইটো ইনষ্টল কৰাৰ পাছত তোমালোকে ESXi ইনষ্টল কৰিব লাগিব now all the virtual machine will deploy on top of this ESXi okay so that they can claim that you know how to deploy virtual machine on ESXi okay not in hypervisor type 2 okay see regarding Oracle VirtualBox I have one configuration I can show you স্যার এইটো আছে আছে ন Oracle VirtualBox আছে ন এসোৱা ইমান বিলাক ইনষ্টল কৰি ৰাখিলে প্ৰবলেম নাই কিন্তু তুমি চোৱা এই গুটেই বিলাক তুমি ৰান নকৰিবা ৰান কৰিলে বহুত স্লো মাৰি যাব এটো চোৱাচোন ফুলাই নাই মোৰ ইয়াতে এই পৰা পিটিকি আছো এই চোৱা এইটো Oracle VirtualBox আচ্ছা আগতে কাম কৰিছে না Oracle VirtualBox ত this one okay কালি ইনস্টল কৰি আছিল স্যার আচ্ছা so Oracle VirtualBox is the most lighter one so ইয়াতে মই ubuntu deploy কৰি ৰাখিছো তোমাৰ এই BCA ফাৰ্স্ট সেমৰ প্ৰ্যাকটিক্যাল কাৰণে ঠিক আছে এইটো চোৱা ইয়াতে গৈ তুমি নিউ কৰি যিমান বিলাক তুমি ভাৰ্চুৱেল মেচিন বনাবা ইয়াতে তোমাৰ দেখাই যাব ঠিক আছে ইয়াত যে মই তোমালোক যে দেখালো এইটো তোমাৰ ইয়াতে 1 2 3 4 ন এতিয়া মোৰ ইনফ্ৰাষ্ট্ৰাকচাৰত খালি কি আছে তোমাৰ only one virtual machine is there this is named by ubuntu okay ইয়াতে তোমাৰ কিমান সেটিং লাগে কি লাগে তুমি গুটেখিনি চাব পাৰা ঠিক আছে সো এটা কাম কৰা তোমালোকে এইটো ইনষ্টল কৰি মোক ইনফৰ্ম কৰা ঠিক আছে so that I can show you next things okay sir কোনটো ইনষ্টল কৰিম Oracle VirtualBox no VirtualBox এটা না লাগে তোমালোকে VMware যোৱা ঠিক আছে VMware workstation player নহলে pro যাটা জিতু আছে ঠিক আছে কিন্তু প্লেয়াৰ কৰিলে মোৰ মতেদি ভাল হয় ঠিক আছে কিন্তু যদি তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সাপোৰ্ট কৰিব নোৱাৰে পিসি তেতিয়া হলে pro লগাব নোৱাৰিবা okay so I am suggesting VMware Workstation Pro okay full version এইটো তোমাৰ এইটো
VMware Workstation full পুরো ভার্সন এটু কোড পাবা তোমালোকে চাই লোৱা এইখন কি ওলাই so this one VMware Workstation Pro এটা লিংক দেখিছা ন তোমাৰ কেনেকৈ ওলাব পুরো মাৰিবা ইয়াৰ পৰা পাবা কিন্তু এইটো যেটো ডাউনলোড কৰিবা তোমাৰ এটা ফুল ভাৰ্সন নহয় ঠিক আছে এইটো তোমাৰ ইয়াৰ তোমাৰ দুটা স্কয়াৰ তোমাৰ এনেকে অলিম্পিক ৰিঙৰ নিচিনা লোগো থাকে ঠিক আছে তাৰ পৰা কনফাৰ্ম কৰিবা এইটো পুরো বলি আৰু তোমাৰ প্লেয়াৰটো কি থাকে তোমাৰ এৰো কি দিয়া থাকে চাৰফালে লোগোটো একবাৰ চাই লও পৰা তোমালোকে কেনেকৈ লাগে ইজি হ'ব আইডেন্টিফাই কৰোতে VMware Workstation Player এইটো তোমাৰ না এই দেখিছা না স্ক্রিন দেখিছা এইটো তোমাৰ প্লেয়াৰৰ লোগো ঠিক আছে আৰু তোমাৰ পুরো লোগোটো কেনেকৈ হয় মই দেখাই আছো এক মিনিট ওয়েট কৰা পুরো এইটো তোমাৰ পুরো লোগো ঠিক আছে এইটো ভাবি লিখলে এটা কিমান চলে আছে তোমাৰ 15.5 ঠিক আছে মোৰ ইয়াতে কিমান আছে তোমাৰ এটো চোৱা 12.5 এটো বহুত পুৰণা ওকে এটো বহুত পুৰণা স্যার কোৱা বুজা নাই কোৱা হেল্ল' কেতিয়া যে লকডাউন বিলাক খুলে ন এইটোই চিন্তা হৈছে না হয় দে স্যার সোনকালে খুলিব লাগে এইটোৱে এই ল্যাবত বহি তোমাৰ ধুনীয়াকৈ কৰিব পাৰিলো আমি গুটে মুখান এটলিষ্ট যিমানটা পাৰো তোমাৰ এতিয়া মানে উপায় নাই সেইটোৱে আচ্ছা জি নহওক বাৰু গেট ইউ লাইসেন্স কি এইটো কৰিবতো লাগিবই যেনেকে নহওক এইটো ডাউনলোড কৰি লোৱা ঠিক আছে পুৰা এইটো লিংকৰ পৰা এইটো ডাউনলোড কৰি লোৱা ডাউনলোড কৰি তোমালোকে ইনষ্টল কৰিবলৈ ট্ৰাই কৰা ঠিক আছে তাৰ পাছত মই নেক্সট স্টেপটো কৈ আছো তোমাৰ কেনেকৈ কোৱা হেল্ল' স্যার RAM টো যে কম আছে কিমান আছে তোমাৰ মোৰ 4GB নহব নহয় 4GB তোমাৰ প্ৰবলেম হ'ব স্লো হৈ যাব গুটে একদম মানে নাটানিব তোমাৰ বুঝছানে একদম কমপ্লেক্স বস্তু ন তুমি চোৱা আগতে কি কৰিছিলা এএসএক্সআই তোমাৰ নাছিলে ন এতিয়া আচ্ছা 8GB কিমান জন আছে তোমালোকৰ RAM 8GB বেছি নাই চাগে মোৰ আছে কিন্তু ল্যাপটপ বেয়া হৈ আছে এহে 8GB এতিয়াতো ভালো কৰিব নোৱাৰিবা হ'ব নোৱাৰে দেই এই হেমন্তৰ মাথা তই কি বুজিবি সেই নখোলা কৰি দিব নিকিতাই কৈছে যদি খুলিব আৰু নিকিতাৰ কানেকশন আছে না খুলিব নিকিতা হেল্ল' আৰু কিবা খুলক নখুলক ডাউনটাউনটো খুলিব লাগিব খুলিয়ে হেল্ল' শুনি আছা স্যার শুনিছো আচ্ছা এটা কাম কৰা ঠিক আছে এইটো ডাউনলোড কৰি তোমালোকে ইনষ্টল কৰিবলৈ ট্ৰাই কৰা ঠিক আছে এইটো ইনষ্টল হলে মোক কলে হ'ল মই নেক্সট স্টেপটো দি আছো ঠিক আছে আজিৰ ভিতৰত এই এটলিষ্ট প্লেয়াৰটো ইনষ্টল কৰাটো কমপ্লিট কৰা লেপটোহে প্ৰবলেম হৈ গ'ল এতিয়া এইটো ইনষ্টল কৰিবলৈ ট্ৰাই কৰা ঠিক আছে সবে তোমাৰ ন for the time being তোমাৰ মই সেশনটো এন্ড কৰো ঠিক আছে পাছত তোমালোকে যেতিয়া এটো হ'ব মোক তোমালে WhatsApp মেছেজ দিলে মই এটো অন কৰি ঠিক আছে আপ টু তোমাৰ 4 টালৈ মই আছো অনলাইন ইয়াতে স্যার দাদা কৰিব না স্যার ট্ৰাই কৰিব কাৰণে এটলিষ্ট যিমানখিনি হয় আৰু
হ'ব আচ্ছা কিবা ডাউট আছে নেকি কোৱাচোন তোমালোকৰ নহয় স্যাৰ আচ্ছা এতিয়া মই সেশনটো টেম্পোৰালি এন্ড কৰিছো ঠিক আছে পাছত তোমালোকে যেতিয়া কৰিবা তেতিয়া মোক কলে হ'ল দেন আই উইল এগেইন ৰিস্টাৰ্ট ইট ওকে ওকে Okay, sir. ঠিক আছে বাৰু